নমস্কাৰ আজি আৰু এটা অন্য ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ ভিডিঅ'টো বনাইছোঁ আমি আমাৰ ঘৰৰ মুখ্য দুৱাৰখন সদায় দুপেলীয়া হ'ব লাগে আৰু মুখ্য দুৱাৰখন সদায় আমাৰ এইবিলাক দৰ্জাতকৈ অলপ বহল আৰু ওখ হ'ব লাগে আৰু মুখ্য দুৱাৰৰ তলত সদায় আপোনাৰ দুৱাৰলি থাকিলে ভাল শুভ ফল দিয়ে আৰু মুখ্য দুৱাৰখনত আপুনি যোন দিশতে পৰে সেই দিশৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে তাত স্বাস্তিক বনাব লাগে ধৰি লওক যদি আপোনাৰ পূবমুখীয়া দুৱাৰ হয় তাত আপুনি গ্ৰীণ কালাৰ স্বাস্তিক বনাব যদি আপোনাৰ দক্ষিণমুখীয়া দুৱাৰ হয় তাত আপোনালোকে ৰঙা স্বাস্তিক বনাব যদি আপোনালোকৰ পশ্চিমমুখীয়া দুৱাৰ হয় তাত আপোনালোকে হালধীয়া কালাৰ স্বাস্তিক বনাব আৰু যদি আপোনালোকৰ উত্তৰমুখীয়া মুখ্য দুৱাৰ হয় তেতিয়া আপোনালোকে তাত নীলা কালাৰ স্বাস্তিক বনাব আৰু এটা কাম কৰিব পাৰে আপোনালোকে স্বাস্তিকটোৰ ওপৰত যেতিয়া বনাব তাৰ ওপৰত আপোনালোকে ধুনীয়াকৈ এটা মৰা পাখি লগাব তেতিয়া আপোনালোকৰ ঘৰত বহুত পজিটিভ এনাৰ্জি আগমন হ'ব আৰু যদি তেনেকুৱা কৰে আপোনালোকে আপোনাৰ ঘৰখন সুখময় হৈ থাকিব তাৰ কামনাৰে ধন্যবাদ।